ৰাস্তাৰ কাষত খাদ্য খাওঁতে অথবা যিকোনো ৰেষ্টুৰাঁত খাদ্য খাওঁতে 10 বাৰ কি 100 বাৰ ভাবি চাওক সেই আহ্বান আমি বাৰে বাৰে জনাই আহিছোঁ কাৰণ বহু উদাহৰণ বহু প্ৰমাণ ইতিমধ্যে পোৱা গৈছে যে এই খাদ্য সামগ্ৰীসমূহ স্বাস্থ্যসন্মত নহয় নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপুনি মমো খাই হয়তো ভাল পায় উত্তৰ পূৰ্বাঞ্চলৰ মানুহেতো মমো খাই বেছি ভাল পায় আৰু ইফালে আজিকালি দেশৰ আন প্ৰান্ততো মমোৰ এক প্ৰচলন খুব বেছি হোৱা আমি দেখিবলৈ পাই আছোঁ মমো খোৱাৰ আগতে কিন্তু এবাৰ চাওক এবাৰ ভাবি চাওক এই গোটেই ভিডিঅ'টোত গোটেইখিনি আছে আচলতে কি হয় এনেওতো মমো বহুতে কয় কি ষ্টিম কৰে বাবে একো স্বাস্থ্যৰ বাবে অপকাৰী নহয় কিন্তু ইতিমধ্যে সকলোৱে জানেই যে ময়দাৰে প্ৰস্তুত কৰা হয় তাত ময়দা থাকে সেইটো এনেও স্বাস্থ্যৰ বাবে বৰ এটা ভাল নহয় মানে স্বাস্থ্যসন্মত নহয় বাকি তাক প্ৰস্তুত কৰা গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে গম পালে আপোনাৰ চকু কপালত উঠিব আমি পূৰ্বৰে পৰা কৈ আছোঁ যে স্বাভাৱিকতে স্বনিৰ্ভৰশীল সকলোৱে হ'ব লাগে কিন্তু স্বনিৰ্ভৰশীলতাৰ নামত একাংশই যে মানুহক অতি বেয়া অতি নিম্নমানৰ সামগ্ৰী খুৱাই আছে সেইটো কি হ'ব সকলোৱেতো স্বনিৰ্ভৰশীল হ'বই বিচাৰে মমোৰ দোকান দি ফুটপাথত দোকান দি কিন্তু সেইবোৰ কিমান স্বাস্থ্যসন্মত স্বনিৰ্ভৰশীল হোৱাৰ নামত ভেজাল বস্তু খুৱাই মানুহক বেয়া বস্তু খুৱাই বেমাৰী কৰাৰ কিবা যুক্তি আছে জানো আৰু আমাৰ ইয়াত ভালদৰে চোৱা চিতা কৰা বিভাগবোৰো এক প্ৰকাৰ অকৰ্মণ্য হৈ থাকে এইটো এটা সৌভাগ্যৰ বিষয় যে কোনোবা এটা বিভাগ কেতিয়াবা জাগ্ৰত হয় কেতিয়াবা সাৰ পায় এনেই নাকত তেল দি শুয়ে থাকে আৰু সাৰ পালে এনেধৰণে অভিযানবোৰ চলায় অভিযোগো আছে আকৌ এই অভিযানবোৰ চলাই একাংশ মেনেজ হৈ যায় এই কেছটোৰ ক্ষেত্ৰত তেনেকুৱা নহওক সেইটো আমি কামনা কৰিছোঁ এই কেছ কি কোনো কেছতে এনেকুৱা ধৰণৰ ঘটনা নহওক মেনেজ হৈ যোৱা বা তেনেকুৱা ধৰণৰ কামবোৰ কাৰণ মেনেজ হৈ গ'লে মানুহৰে স্বাস্থ্যৰ অৱনতি ঘটে হয়তো যিসকল বিষয়া মেনেজ হৈ যায় তেওঁলোকৰে সন্তান বা কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে সেইকাৰণে কেইটামান টকাৰ বাবে কেইহাজাৰমান টকাৰ কাৰণে মেনেজ নোহোৱাই ভাল যি কি নহওক আমি এতিয়া মূল বিন্দুটোলৈ আহিছোঁ এই সমগ্ৰ ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰত মমো কেনেধৰণে প্ৰস্তুত কৰা হয় আমি আপোনালোকক ভিজুৱেল দেখুৱাম আপুনি শুনি আচৰিত হ'ব যে যি মমো সেই মমো অতি আনহাইজেনিক অস্বাস্থ্যকৰ পৰিৱেশত নিৰ্মাণ কৰা হয় আনকি পচি যোৱা চাটনি খোৱা হয় মানুহে গমেই নাপায় তাত কিবা কিবি কেমিকেল মিলাই দিয়ে পচি গৈছে তাৰ গোন্ধও নাথাকে আৰু হয়তো মানুহে সুস্বাদু বুলি খায়ো দিয়ে তেনেধৰণে হয়তো বহুতে খাই দিয়ে পচি যোৱা 115 কিলো চাটনি নষ্ট কৰা হৈছে এই উদ্ধাৰ হৈছিল 115 কিলো পচি যোৱা চাটনি সেইবোৰ নষ্ট কৰা হৈছে এনেও আমাৰ খাদ্য সামগ্ৰীবোৰত বিভিন্ন ধৰণৰ কিবা কিবি পোৱা খোৱাৰ পাছত পেটৰ বিষ হোৱা এইবোৰতো সাধাৰণ কথা এইবোৰ কাৰণেই হয় এইবোৰ মানুহে যে গম নোপোৱাকৈ সেই পচি যোৱা বস্তু বা কিছুমান বস্তু খুৱাই দিয়ে বা বিভিন্ন ধৰণৰ অতি নিম্নমানৰ তেল ব্যৱহাৰ কৰে আজিকালি গুৱাহাটীতে যিবোৰ ফুটপাথৰ বা ফাষ্ট ফুডৰ দোকান আছে বা ৰেষ্টুৰেণ্ট আছে অভিযোগ উঠোৱা অনুসৰি যে তাত অতি নিম্নমানৰ তেল বিক্ৰী কৰে যাতে মুনাফা বেছি হয় ব্যৱসায়ীসকলৰ সেই নিম্নমানৰ তেলে আমাৰ লিভাৰত প্ৰভাৱ পেলায় কিডনিত প্ৰভাৱ পেলায় হাৰ্টত প্ৰভাৱ পেলায় LDL কলেষ্ট্ৰল বঢ়াই দিয়ে যি কি নহওক এই গোটেই ঘটনাটোৰ বিষয়ে প্ৰথমে কৈ লওঁ তাৰপিছত বাকীখিনি ক'ম এই ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰৰ 3খন মমোৰ দোকান ইতিমধ্যে বন্ধ কৰা হৈছে 115 কেজি পচি যোৱা চাটনি নষ্ট কৰা হৈছে আৰু এওঁলোকৰ পঞ্জীয়নো নাছিল দৃশ্যবোৰ চালে আপোনালোকে হয়তো গম পাব কেনেধৰণে এওঁলোকে গোটেই কামবোৰ কৰে কিছু দৃশ্য পোহৰলৈ আহিছে চাওক এইবোৰ অস্বাস্থ্যকৰ পৰিৱেশ ক'ত কেনেধৰণে কি গামলাত কি চৰিয়াত এওঁলোকে খাদ্য সামগ্ৰীবোৰ থৈ দিয়ে তাৰ কোনো পাত্তা নাই এনেধৰণে খাদ্য সামগ্ৰীবোৰ চৰিয়াতে হওক বস্তাতে হওক এওঁলোকে থৈ দিয়ে সেইবোৰে আকৌ গ্ৰাহকসকলৰ বাবে ফেক্টৰীত তেওঁলোকে বনাই পঠিয়াই দিয়ে মানে আজিকালি এইটো এটা ট্ৰেণ্ড হয় বা এইটো এটা বহুতৰ বাবে ব্যৱসায়িক কনচেপ্ট হয় নাম দি দিয়ে আমুক মমো তমুক মমো এনেধৰণৰ নাম দি দিয়ে কিন্তু এটা স্থানৰ পৰাই সেই মমোবোৰ যোগান ধৰা হয় এটা ফেক্টৰীত মমোবোৰ বনোৱা হয় আৰু তাৰ পৰা বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় গুৱাহাটীতে এতিয়া এনেধৰণৰ বহু প্ৰতিষ্ঠান আছে তেওঁলোকে মমো বনাই অলপ হোলচেল ৰেটত সেইবোৰ মমো আকৌ আন ব্যৱসায়িক বিক্ৰী কৰি দিয়ে আৰু সেই বেপাৰীবোৰে সেইবোৰ লৈ যায় তেওঁলোকৰ নিজৰ ব্ৰেণ্ডিং কৰি লয় কোনোবাই কিবা মমো দিয়ে কোনোবাই কিবা ঠাইৰ নামত মমো দিব কোনোবাই শ্বিলং মমো দিব কোনোবাই গুৱাহাটী মমো দিব এনেধৰণে মমোৰ নাম দি পেলাই সেইবোৰ বিক্ৰী কৰে কিন্তু পুনৰ কওঁ মমো যে বনোৱা হয় সেইবোৰ ময়দাৰ জৰিয়তে বনোৱা হয় আৰু সেই ময়দা আমাৰ স্বাস্থ্যৰ বাবে বৰ এটা ভাল নহয় আটাৰেটো বনাবই নোৱাৰি কাৰণ আটাৰে বনালে সেইটোৰ সেই চেপিংটো নাহে সেই তেনেধৰণৰ চেপ পোৱা নাযায় বা ভাঙি যাব পাৰে সেইবাবে ময়দাৰ আশ্ৰয় লোৱা হয় যিটো ময়দা আমাৰ বাবে বৰ এটা সুবিধাজনক নহয় এই ঘটনাটোৰ ক্ষেত্ৰত এনেধৰণৰ বহু তথ্য পোহৰলৈ আহিছে ক'ত কেনেধৰণে বস্তুবোৰ থৈ দিয়া হয় চাওক
পকাতে কোনোবাই চৰিয়াত বস্তুবোৰ থৈ দিব, কোনোবাই বস্তাত বস্তুবোৰ থৈ দিব, একেবাৰে অস্বাস্থ্যকৰ পৰিৱেশ। আৰু এই ৰিপৰ্টটো অনুসৰি কোৱা হৈছে যে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা অভিযান চলোৱা হ'ল, লগতে খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন FSDAৰ তৰফৰ পৰাও অভিযান চলোৱা হ'ল। তেওঁলোকে কানপুৰৰ 3টা ম'ম' প্ৰস্তুত কৰা গোট সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে। 3খন দোকান 3টা ফেক্টৰী বুলি কোৱা হৈছে আচলতে। এটা হৈছে কেশৱ নগৰৰ আকাশ ম'ম'ছ, আন এটা হৈছে ৰাৱতপুৰৰ শ্ৰী বালাজী ম'ম'ছ, আৰু এটা হৈছে সাকেত নগৰৰ এটা প্ৰতিষ্ঠান। এই 3টা প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে। 115 কেজি পচি যোৱা চাটনি নষ্ট কৰা হৈছে আৰু অস্বাস্থ্যকৰ পৰিৱেশত সেই চাটনিবোৰ ৰখা হৈছিল। এয়া চাটনিৰ কিছু দৃশ্য পলিথিনেৰে মেৰিয়াই থোৱা আছিল। পলিথিনৰ ভিতৰত, ডাঙৰ পলিথিন বেগৰ ভিতৰত এই চাটনিবোৰ থোৱা আছিল। একেবাৰে আনহাইজেনিক বুলি কোৱা হৈছে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা। তেওঁলোকে প্ৰাথমিক অনুসন্ধানত সেইখিনি পাইছে, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সেইখিনি চৰকাৰী লেবলৈ প্ৰেৰণ কৰাৰ কথা সদৰি কৰিছে আৰু সেইবোৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বুলি দাবী কৰিছে। লগতে তেওঁলোকে পাইছে যে শ্ৰী বালাজী ম'ম'ছ নামৰ যিখন প্ৰতিষ্ঠান আছে তেওঁলোকৰ কোনো পঞ্জীয়নেই নাই। মানে বাধ্যতামূলক যিটো পঞ্জীয়ন লাগে বৈধ খাদ্য ব্যৱসায় কৰিবলৈ, সেই পঞ্জীয়নেই নাই। একাংশই বৈধ পঞ্জীয়নৰ চাৰ্টিফিকেট লৈও বিভিন্ন ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি থাকে। এওঁলোকে আকৌ পঞ্জীয়নেই কৰা নাছিল। ইয়াৰ উপৰি তাত অত্যন্ত লেতেৰা পৰিৱেশ আছিল বুলি কোৱা হৈছে। এতিয়াহে তেওঁলোকৰ চকু উঠিছে বা চকু খোল খাইছে। ইমান দিনে কিমান এই অস্বাস্থ্যকৰ পৰিৱেশত নিৰ্মাণ কৰা ম'ম' কিমানে হয়তো খালে, কিমান সৰু সৰু ল'ৰা ছোৱালীয়ে খালে, পাত্তা নাই। এতিয়াহে তেওঁলোকৰ চকু মেল খাইছে। যি কি নহওক, এইটোতো আমাৰ ভাৰতবৰ্ষৰ এটা নিত্য নৈমিত্তিক ঘটনা। সেইবোৰ কৈ থাকিলেও আমি শুধৰণি কৰিব নোৱাৰোঁ। বাৰে বাৰে কৈ থাকোঁ, বাৰে বাৰে বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি থাকোঁ, কিন্তু গাত নালাগে। দুদিনমান খুব বেছি জাগ্ৰত ৰূপ দেখুৱাব, পিছদিনাখন আকৌ পাহৰি যায়। মানে ক'ৰবাত একাংশ এলেহুৱা কৰ্মচাৰী, একাংশ টকা খোৱা মেনেজ হোৱা কৰ্মচাৰী, বা ইয়াত কেতিয়াবা কেতিয়াবা ৰাজনীতিৰ পাকচক্ৰও সোমাই পৰে। ইতিমধ্যে আমি কৈছোঁ যে তেওঁলোকে সেই নিৰ্দিষ্ট দোকানখনৰ পৰা, নিৰ্দিষ্ট প্ৰতিষ্ঠানখনৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে, বিভিন্ন কেমিকেলো উদ্ধাৰ কৰিছে। আনকি ৰাজপথৰ ম'ম' ঠেলাটো অভিযান চলোৱা হ'ল। এই ৰাজপথৰ ম'ম' ঠেলাৰ যি অভিযান চলোৱা হ'ল সেইটো হৈছে মাছৱানপুৰ নামৰ অঞ্চলটো। মাছৱানপুৰ অঞ্চলত ৰাজপথৰ ম'ম' ঠেলাসমূহত অভিযান চলাই তাত বিক্ৰী কৰা ৰঙীন ফিংগাৰ চিপছ খুব বেছি জনপ্ৰিয় আজিকালি ল'ৰা ছোৱালীসকলৰ মাজত। সেই ফিংগাৰ চিপছ আৰু চাটনিবোৰ স্বাস্থ্যসন্মত নহয় বুলি উল্লেখ কৰা হৈছে আৰু সেইবোৰ উদ্ধাৰ কৰি ইতিমধ্যে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাগাৰৰ ৰিপৰ্ট যেতিয়া আহিব তেতিয়া স্বাভাৱিকতে সকলো তথ্য ওলাই পৰিব, কিন্তু প্ৰাথমিক ৰিপৰ্টত তেওঁলোকে পাইছে একেবাৰে অস্বাস্থ্যকৰ, একেবাৰে নিম্নমানৰ সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছিল। কানপুৰ জিলা দণ্ডাধীশ জিতেন্দ্ৰ প্ৰতাপ সিঙে জনাইছে যে খাদ্যৰ মান আৰু স্বাস্থ্যবিধিৰ ক্ষেত্ৰত প্ৰশাসনে কোনো আপোচ নকৰে। আপোচ কেতিয়াও কৰিব নালাগে। দুদিনমান আপোচ নকৰা নিচিনা দেখুৱাই সদায় আকৌ সেই বিষয়টোত পিঠি দিলেও ভাল নালাগিব। সেইটো আমি বাৰে বাৰে কৈ থাকোঁ। আৰু যদি পৰীক্ষাগাৰৰ ৰিপৰ্টত কোনো ক্ষতিকাৰক উপাদান ধৰা পৰে তেন্তে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন 2006, ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট 2006ৰ অধীনত অভিযুক্ত ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইটো মুঠতে বাধ্যতামূলক হ'ব লাগে। অসমতো, গুৱাহাটীতো বা অসমৰ বিভিন্ন প্ৰান্ততো ৰেষ্টুৰাঁ, হোটেল যিবোৰে চলাই আছে বা এই ফুটপাথৰ দোকান যিবোৰে কৰ্মসংস্থাপনৰ নামত ডাঙৰ ডাঙৰ কথা কৈ পেলাই সামাজিক মাধ্যমত ভিডিঅ' দি পেলাই সেই দোকানবোৰ খুলি আছে, ভাল কথা, খোলক, সকলোৱে কৰ্মসংস্থাপন পাওক, সকলোৰে জেপত টকাও আহিব লাগে, সৎপথত যিহেতু কৰি আছে। কিন্তু ভেজাল খাদ্য খুৱাব নোৱাৰিব। সেইটোৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগে, অতি কঠোৰ হ'ব লাগে। ভেজাল খাদ্য কোনেও খুৱাব নোৱাৰিব। যদি মানুহৰ স্বাস্থ্যৰ কিবা অৱনতি ঘটে, জগৰীয়া কিন্তু তেওঁলোকেই হ'ব। সেই ক্ষেত্ৰত আমাৰ এই বিভাগবোৰ অত্যন্ত জাগ্ৰত হৈ পৰীক্ষা সময়ে সময়ে কৰি থকাটো দৰকাৰ। অতৰ্কিতে অভিযান চলাই নিজে গৈ সেইবোৰৰ খাদ্যৰ নমুনা সংগ্ৰহ কৰিব লাগে, পেক কৰি দিয়ক বুলি কৈ, ঘৰলৈ লৈ যাব লাগে বুলি কৈ সেইবোৰ আনিব লাগে, পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব লাগে। যদি কিবা তাত সন্দেহযুক্ত কিবা পায় স্বাস্থ্যৰ বাবে অপকাৰী, লগে লগেই তেওঁলোকৰ সেই বেপাৰ চিল কৰিব লাগে আৰু তেওঁলোকক জৰিমনা বিহিব লাগে আৰু পাৰিলেতো জেলতে ভৰাই দিব লাগে। কাৰণ পুনৰ কৈছোঁ, ই লিভাৰ, কিডনী, আমাৰ হৃদযন্ত্ৰ সকলো বিকল কৰে বা পাছত গৈ পেলাই খেলি মেলি কৰে, গৈ এইবোৰত বেমাৰৰ সৃষ্টি কৰে দীৰ্ঘম্যাদী ৰূপত যদি কোনোবাই খাই থাকে। আৰ্জিনোমোটো বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু মিহলাই দিয়া হয় বেছি ৰূপত, যিটোৱে খাদ্যত সোৱাদ দিয়ে, কিন্তু সি গৈ আমাৰ হাড়ৰ ডাঙৰ বিসংগতিও আনি দিয়ে পৰৱৰ্তী সময়ত। সি লিভাৰৰ বিসংগতি আনে। নিম্নমানৰ যিটো তেল, এটা তেল নিৰ্দিষ্ট কোম্পানীৰ এটা তেল গুৱাহাটীত খুব প্ৰচলিত, অতি নিম্নমানৰ তেল, অতি কম দাম বাবে বেপাৰীবোৰে ক্ৰয় কৰে আৰু সেইটোকে নিজৰ ব্যৱসায়ত ব্যৱহাৰ কৰে যাতে মুনাফা অধিক অৰ্জন কৰিব পাৰি। আৰু সেই খাদ্য আমাৰ মানুহে খাই আছে। আজিকালি ফাষ্টফুড খাবলৈ ভয় লগা হৈছে। সেইকাৰণে কি থাকে ঠিক নাই, কেইদিনমান একেলগে খালে বা মাজে মাজে খালেও সেইবোৰে পাছত গৈ শৰীৰৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰেগৈ। ইয়াৰ কানপুৰত অভিযান চলিছে। কানপুৰৰ অভিযানৰ খবৰ আমি আপোনালোকক দিলোঁ। আশা কৰোঁ গুৱাহাটীতো প্ৰায়ে এইবোৰ অভিযান চলিব, অসমৰো বিভিন্ন প্ৰান্তত অভিযান চলিব। কাৰণ একাংশই কেৱল মানুহৰ স্বাস্থ্য বেয়া কৰি আছে, কিছুমান অখাদ্য
খুৱাই আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক